আজি সেলুট তিৰংগা অসম প্ৰদেশৰ উদ্যোগত আৰু অনুপ সিনহা ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ বঙাইগাঁও জিলাত আমি যিসকল কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰণে শ্বহীদ হৈছিল সেইসকলক আমি ইয়াতে স্মৰণ কৰিলোঁ আৰু বন্তি প্ৰজ্বলন কৰিলোঁ। আৰু আমি ইয়াৰ পৰাই পাকিস্তানৰ যি সেনাবাহিনী, পাকিস্তানৰ সেনাপ্ৰধান আজি ভয়তে পলালে। চিন্তা কৰক আপোনালোকে, আমাৰ কাশ্মীৰত যিসকলক হত্যা কৰিছে এইসকল আমাৰ হিন্দু। আৰু হত্যা কৰাৰ সময়ত আপোনালোকে ইতিমধ্যে গম পায় যে সুধি হত্যা কৰিছে যে আপোনালোকৰ জাতি কি, হিন্দু বুলি ইহঁতক হত্যা কৰা হৈছে। চাওক, ইছলাম ধৰ্মৰ লোকসকলক আমাক হিন্দুক কিয় ইমান এনেকুৱা, কিয় মানে মনোভাৱটো বেয়া? আমালোকৰ অসমত নহয়, দেশৰ ভিতৰত যদি পাকিস্তানী সমৰ্থক মানুহ আছে, আপোনালোকে অতি সোনকালে আপোনালোকে দেশ এৰি গুচি যাওক। নহ'লে আমাৰ চকু থাকিব আপোনালোকৰ ওপৰত। আপোনালোকে ছ'চিয়েল মিডিয়াত যদি আপোনালোকে উল্টা পুল্টা সমৰ্থক পোষ্ট কৰে, আমাৰ চকু থাকিব, আমি এইটো চাম। আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যি কৰি আছে চৰকাৰৰ ফালৰ পৰা, আমি সেলুট তিৰংগা বঙাইগাঁও জিলাৰ সভাপতি হিচাপে আৰু সেলুট তিৰংগাৰ প্ৰতিজন সদস্যই চৰকাৰৰ পক্ষত আছে। চৰকাৰে যি সিদ্ধান্ত ল'ব আমি চৰকাৰৰ লগত আছোঁ। চৰকাৰে ভাল পদক্ষেপ লৈ আছে। ইতিমধ্যে আপোনালোকে গম পায় যে আমাৰ পাকিস্তানৰ যাতায়াত ব্যৱস্থা বন্ধ কৰি দিছে আৰু বহুত কিবা কিবি হৈ থাকিব। চাওক, আমাৰ এইটোৱে কথা আছিলে, আমি হিন্দু, আমাৰ এনি টাইম হিন্দুসকলৰ কাৰণে আমি সেলুট তিৰংগা সদস্যসকলে আছোঁ আৰু থাকিম। ধন্যবাদ। पाकिस्तान मुर्दाबाद।